নতুন বছৰৰ প্ৰথমটো পিকনিক ৰাতিপুৱাই পুৱাই গাড়ীৰ ওপৰত বক্স বান্ধি তেল ভৰাই কোনোদিনে নোযোৱা ঠাই এখনলৈ ওলাই পৰিলো। গুগল বাবাজেৰ বাট অনুসৰণ কৰি 50 কিলোমিটাৰ আহি শেষত আমি এইহে বুজিলো। लोकेशन आप लोग को यहाँ दिखाया ना? हाँ, लोकेशन तो यहाँ ही दिखाएगा, लेकिन वह नीचे से जाने पड़ेगा। গাইজ এনেকুৱা লাগি আছে আমি যেন পিকনিক খাব অহা নাই, আমি আহিছো এডভেঞ্চাৰ কৰিবলৈ। উপায় যিহেতু নাই এতিয়া গাড়ীখন আকৌ ঘূৰালো। আমি এতিয়া গুগল বাবাজেৰ কথা নুশুনি মানুহক সুধি এই ধুনীয়া আৰু ক্লিন গাঁওখনৰ মাজেৰে আহি 100 টকাৰ টিকিট কাটি আমি আহি পালো মেঘালয়ত থকা এখন ধুনীয়া প্লেচ উমচেক। এনেকুৱা ধুনীয়া ঠাই তাতে আৰু গৰম চাহ পালে কি লাগে আৰু। আজিৰ এই বিশেষ দিনটোত আমি বহুত বেছি এনজয় কৰিলো, ডেন্স কৰিলো, কিন্তু শেষত এটা কথাই ক'ম, এনেকুৱা ঠাই হয়তো আমি বহুত জাগাতে পাই যাম, কিন্তু এনেকুৱাকে কলেজ শেষ হোৱাৰ পিছত লগ হোৱাটো আৰু এনেকুৱাকে পিকনিক খোৱাটো বহুত বেছি টান। থেংক ইউ এভৰিৱান।